ভাগৰি গৈছোঁ। আমি আজি এই পাহাৰৰ ওপৰত উঠিছোঁ। মই আগত দেখুৱাইছিলোঁ যে পাহাৰৰ ওপৰত চাহ খেতি থকা বুলি কৈছিলোঁ। তো এই চাহ খেতিৰ আমি আজি চাব আহিছোঁ আৰু দৌৰি দৌৰি উঠিছোঁ। ইমান তলৰ পৰা আপুনি চাওক, ইমান তলৰ পৰা মই দৌৰি দৌৰি উঠিছোঁ। তো ভাগৰি গৈছোঁ। আজি দেখুৱাম চাহ খেতি, আপোনালোকক চাই ভাল লাগিব নিশ্চয়। আৰু এয়া হৈছে আমাৰ তুলাৰাম ৰংহাং যি CM, তেখেতৰ চাহ খেতি। ইয়াতে চাহ, এই এখন গাঁও আছে তলত, এই গাঁৱৰ মানুহে এই চাহ খেতিত কাম কৰে। তো তেওঁলোকে বিভিন্ন বস্তু পুহি ৰাখিছে, খেতিও কৰিছে, চব্জি খেতি, আকৌ ব্ৰইলাৰ পুহি ৰাখিছে, কিনি ইয়াৰ পৰা খাব পাৰি, বিক্ৰীও কৰে। তো সিহঁতে চাহ খেতিতো কাম কৰে, বাহিৰত প্ৰজেক্টতো কাম কৰে। আমি আৰু আছিলোঁ, মই আছিলোঁ আজি ৰাতি আছিলোঁ সেইখন যি ঘৰ দেখা গৈছে, মই স্পষ্টভাৱে দেখুৱাই দিম। সেইখন চাগে এখন টিঙৰ ঘৰ ডাঙৰকৈ, সেই ঘৰখনত আছিলোঁ। মোৰ বন্ধুবৰ এখেতৰ লগত একেলগতে, তেখেতৰে সেইখন ঘৰ। তো প্ৰায় পালোৱে, আমি চাহ খেতি আমি পালোৱে। আমি প্ৰথমে ৰেষ্ট কৰি লওঁ ন, ভাগৰি গৈছোঁ কাৰণ ইমান ওপৰ ভাগৰি গৈছোঁ। এতিয়া আমি অকণ ৰেষ্ট কৰিম, তাৰপিছত ৰেষ্ট কৰাৰ পৰা আৰু ওপৰত লৈ যাম, আৰু ওপৰত গৈ আপোনালোকক দেখুৱাম। ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায় ডেম। মই অকণ ইয়াৰ পৰা ডেমখন দেখুৱাই লওঁ। এইখন হৈছে ৰেষ্ট হাউচ, ৰেষ্ট কৰিব পাৰি। আৰু ডেমখন এয়া ডেম। ইয়াৰ পৰা ফ্ৰণ্ট কেমেৰাত ভালকৈ দেখা নাপায়, তথাপিও বুজি পাব। এইখন হৈছে ডেম। তো আমি আৰু ওপৰলৈ যাম, চাহ খেতিটো সেই ওপৰত, আৰু ওপৰলৈ যাম, তাৰ পৰা মই দেখুৱাম। আৰু ইয়াৰ পৰা মই আপোনালোকক তলৰ দৃশ্যটো দেখুৱাই ল'ম। সেয়া হৈছে তলৰ দৃশ্য, সেইখন বিদ্যালয়। আৰু এইয়া তলৰ দৃশ্যটো মই দেখুৱাই লৈছোঁ, কিমান তলত গাঁও আছে চাওক। আৰু সেইটো একেবাৰে ওপৰত কামবোৰ চলি আছে, প্ৰজেক্টবোৰ। আৰু সেইখন হৈছে পাৱাৰ হাউচ, সেই পাৱাৰ হাউচতে কামবোৰ চলি আছে। আৰু সেইখন আছিলে আমাৰ বলোৰাম কুটুম ডাঙৰীয়াৰ ঘৰ, য'ত নেকি তেখেতৰ কৰ্মচাৰীসকল থাকে, য'ত মই আজি ৰাতি আছিলোঁ। সেয়া চাওক, ইয়াৰ পৰা এইখন পাহাৰ আৰু সেইখন পাহাৰ, মানে বেলেগ বেলেগ পাহাৰ মাজেদি ৰাস্তা, নেশ্যনেল হাইৱে। তো মই ডেমটো এতিয়া আপোনাক বেক কেমেৰাত, ফ্ৰণ্ট কেমেৰাত অথনি ভালকৈ দেখা পোৱা নাছিলে, মই ইয়াত বেক কেমেৰাত দেখুৱাই আছোঁ। এই চাওক ডেমটো কিমান ডাঙৰ, এইটো অনুমান কৰিব নোৱাৰি। আৰু ইয়াত কেইটা পাৱাৰ হাউচ আছে বাৰু? এই ডেমখনত কেইটা পাৱাৰ হাউচ সংলগ্ন? 3টা। এখন কপিলি আৰু খান্দুম ডেম, আৰু এখন 5 কিলো। টোটেল 3খন পাৱাৰ হাউচ আছে। আৰু খান্দম ডেম যিটো পাৱাৰ হাউচ, সেয়া হৈছে 50 মেগাৱাট, হয়নে? 50 মেগাৱাট মই তাৰ লিখা আছিলে, মই চালোঁ। তো এনেধৰণৰ ঠাইখিনি চাই খুব আনন্দ লাগিছে মোক। সঁচাকৈ মানে ঘৰখন ইয়াত থাকিলে খুব ভাল লাগিলে ন। আমাৰ ঘৰখন সমতল ঠাইত, গতিকে সমতল ঠাইত যিটো মজা, তাতকৈ বহুগুণে বেছি মজা ইয়াত থাকি। সঁচাকৈ ইয়াততো বহুত মাছ হ'বলা ন, এই কম পানীত। মাছ কিনি নাখালেও হ'ল তেনেহ'লে। এই তোমাৰ কাম কৰা ল'ৰাখিনিক জাল দি পঠিয়াই দিলেই হৈ যাব। মাছো কিনি খাব নালাগে, কাৰণ ইয়াততো মাছটো থাকিবই, কাৰণ ডেমৰ পানীত ডাঙৰ ডাঙৰ মাছ থাকে। ডাঙৰ মাছ নালাগে বাৰু, সৰু মাছ যদিও পায়, 10টামান যদি সৰু 1 পোৱা চাইজৰ মাছ পায়, তেতিয়ালৈ সকলোৰে কাৰণে হৈ যাব। তো এতিয়া আকৌ আৰু ওপৰত গৈ আছোঁ, আৰু ওপৰত গৈ থাকিব লগা, আমি গৈ আছোঁ। তাৰ ওপৰত গৈ পেলাই আমি আকৌ দেখুৱাব কি আছে, সেয়া মই দেখুৱাবলৈ চেষ্টা কৰিম। থেংক ইউ। এটা বস্তু দেখুৱাম আপোনালোকক, সেয়াত যি মানে সেউজীয়া ঠাই, যিটো মানে পানী নথকা ঠাইখিনি যে,
তাতে বছৰত ফেব্ৰুৱাৰী হয় না ফেব্ৰুৱাৰী মাহত ডিচেম্বৰ মাহত ফেলকন ফেষ্টিভেল বহুত ডাঙৰ ফেষ্টিভেল হয় ইয়াত মানুহ উৰিব পৰা ব্যৱস্থা থাকে বাইক ৰাইডিং হয় বিভিন্ন ধৰণৰ খেল প্ৰদৰ্শনী হয় ইয়াত আৰু তাত টকা দিব লাগে তাত উৰিবলৈ হ'লে তো তাত কি আছে মেচিন দি যিটো আমাৰ মোবাইলত দেখুৱাই কিছুমান যে মেচিন দি উৰি থকা সেই তেনেকুৱা মেচিন আছে কি কয় পেৰাচেলিং বুলি কয় সেইটো পেৰাচেলিং সেইটো আছে তো তাতে আহি পেলাই আপুনি ডিচেম্বৰ মাহত যদি চাব বিচাৰে তাত আহিব আপোনালোকে চাব পাৰিব উৰিবও পাৰিব আৰু এটা মই ডেঞ্জাৰাছ বস্তু দেখুৱাই দিম এই জংঘলখন চাওক এই জংঘলখন এই মোৰ আঙুলি চিধা চাওক এখন টিঙৰ ঘৰ আছে কেইবাটাও ঘৰ আছে দেখা পোৱা নাযায় ইয়াৰ পৰা ইমান ওপৰৰ পৰা তলত দেখা পোৱা নাযায় ইমান জংঘলৰ মাজতো মানুহ আছে তো আপুনি চিন্তা কৰক আমি আজি কেনেকুৱা ঠাইত আহি পাইছোঁ ৱাও কিয় মজা লাগিছে সঁচাকৈ ভাল লাগিছে ন সঁচাকৈ আজি ৰাতিপুৱা 6টা বজাতে উঠি আমি এই ইমান আমেজ পাই আছোঁ সঁচা মানে কল্পনা কৰিব পৰা নাছিলোঁ মোক মোৰ বন্ধুজনে এনেকুৱা ঠাইত লৈ আনিব বুলি সঁচাকৈ মই সদায় সেই বাটে ঘূৰি ফুৰোঁ 3 কিলো হৈ এনেকৈ ঘূৰি ফুৰোঁ কিন্তু আজি এনেকুৱা ঠাইত লৈ আনিছে য'ৰ পৰা উঠি চাৰিওপিনে আপোনাক মই দেখুৱাই দিম চাৰিওপিনে মানে চাব পাৰি আৰু মানে কিমান ওপৰত উঠিছোঁ এতিয়া চিন্তা কৰক সেয়া কিমান ওপৰলৈ আহিছোঁ এখন পাহাৰৰ একেবাৰে টিঙত সঁচাকৈ আৰু ইফালে আৰু ৰাস্তা আছে ইফালেও চাহ পুলি ৰুব মানে আমাৰ CM ছাৰে চাহ পুলি ৰুব তো থেংক ইউ বহুত আৰু কাইলৈ আৰু পাৰিলে আৰু কিবা কিবি ভিডিঅ' বনাই আপোনালোকৰ আগত আগবঢ়াম তো কমেণ্ট কৰিব আপোনালোকে চাই যদি ভাল লাগে মোক উৎসাহ দিব আৰু মই সদায় মৰ্ণিং ৱাক কৰোঁতে এনেকুৱা এখন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে নহা ঠাই নেদেখা ঠাইবোৰ নেদেখা বস্তুবোৰ জনাবলৈ চেষ্টা কৰিম থেংক ইউ